Welcome to my channel Abidas Maths. মই আজি শিকাম মাধ্যম, মধ্যমা আৰু বহুলক। ইয়াৰ ওপৰত প্ৰশ্ন আহি থাকে। তো মাধ্যম বুলিলে আমি কি বুজো? মাধ্যৰ আন এটা নাম হল গড়। ধৰা হল পাঁচজন মানুহৰ বয়স। পাঁচজন মানুহৰ বয়স দিয়া আছে। এনেকুৱাকে দিয়া আছে 20 বছৰ, 10 বছৰ, 30, 45, 42 এনেকুৱাকে বছৰ দিয়া আছে। কৈছে যে গড় বছৰ কিমান বা মাধ্য কিমান, তেতিয়া আমি কি কৰিব লাগিব? গড় বা মাধ্য যিমানটা তথ্য আছে এই তথ্য কেতিয়া যোগ কৰিব লাগিব। যিকোনো তথ্য নাথাকক কিয় যোগ কৰি কিমানটা আছে 1 2 3 4 5 এই 5 ৰে হৰণ কৰিব লাগিব। 10টা থাকিলে 10 ৰে হৰণ, 12টা থাকিলে 12 ৰে হৰণ, 100টা থাকিলে 100টা ৰে হৰণ। মুঠতে যিমানটা তথ্য আছে কোনো এটা তথ্য যদি এনেকুৱা 20 আৰু একবাৰ আছে তেনেহলে 20 আমি আৰু এবাৰ যোগ কৰিব লাগিব। তেনেহলে এইকেইটা যোগ কৰিলে আমি কিমান পাম? 30 30 60 60 আৰু কিমান 87 যোগ কৰিলে 7 6 8 14 হৰণ 5 হৰণ কৰিলে কেইবাৰ যাব? 5 2 গুণ 10 47 5 9 গুণ 45 দশমিক 5 এৰে যদি হৰণ কৰা যায় 5 2 গুণ 10 5 9 গুণ 45 দশমিক ইয়াত শূন্য বহিব কেইবাৰ? 4 বাৰ 20। তেনেহলে 29.4 এইটো হ'ব গড় বয়স। 29.4 টো কি হ'ব? গড় বয়স হব। এই মানুহৰ গড় বয়স হব কি? 29.4 বছৰ। তাৰ পিছত আহিল মধ্যমা, মেডিয়ান। মধ্যমা বুলিলে আমি এনে কি বুজো? মাজৰটো বুজো। কিন্তু তথ্য যদি যুগ্ম সংখ্যক হয়, ধৰা হল 10 জন ছাত্ৰৰ 20ৰ ভিতৰত গণিতৰ নম্বৰ, 20ৰ ভিতৰত গণিতৰ নম্বৰ বিলাক এনেকুৱা, কোনোবাই 20 পাইছে, কোনোবাই 18 পাইছে, কোনোবাই 9 পাইছে, কোনোবাই 10 পাইছে, 11 7 8 পাইছে, 6 পাইছে, 4 পাইছে, এনেকুৱা নম্বৰ কিহৰ ভিতৰত? 20ৰ ভিতৰত পাইছে, এনেকুৱা মাৰ্কস পাইছে। কৈছে যে ইয়াৰ মাজৰ মানটো কিমান হ'ব, মধ্যমাটো কিমান হ'ব? আমি মধ্যমা উলোৱাৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব? হয় ঊৰ্ধ্বক্ৰমত নহলে অধক্ৰমত যিটো তথ্য দিয়া আছে সেই তথ্যখিনি সজাব লাগিব। ঊৰ্ধ্বক্ৰমত সজালেও হ'ব বা অধক্ৰমত সজালেও হ'ব। এতিয়া যদি ঊৰ্ধ্বক্ৰমত সজাও বা অধক্ৰমত সজাও, সজালে হ'ল ঊৰ্ধ্বক্ৰমত সজালে প্ৰথমতে আহিব 4, তাৰপিছত আহিব 6 7 8 9 10 11 18 19 20 এইটো হ'ল ঊৰ্ধ্বক্ৰম। এসেন্ডিং অৰ্ডাৰ ঊৰ্ধ্বক্ৰমত যদি সজাও এনেকুৱা হ'ব। তেনেহলে ইয়াত তথ্য আছে 10 যুগ্ম সংখ্যক তথ্য আছে। তেনেহলে যুগ্ম সংখ্যক হলে ইয়াৰ যিটো মাজৰ মান আমি ওলাব নোৱাৰিম। 1 2 3 4 5 6 7 8 9 10 আমাক এটুক n বুলি কয়। n হল 10। মনত ৰাখিব লাগিব যদি যুগ্ম সংখ্যক তথ্য হয় তেনেহলে n/2 যিমানটা তথ্য দিয়া থাকিব n/2 তম পদ যোগ n/2 প্লাস 1 তম পদ হৰণ 2 n/2 তম পদ। তেনেহলে 10 10 হৰণ 2 কিমান হ'ব? 5। তাৰমানে 5 নম্বৰ পদ 5 তম পদ যোগ 5 যোগ 1 6 6 তম পদ 5th টার্ম প্লাস 6th টার্ম ডিভাইডেড বাই 2। 5 আৰু 6 নহয় কিন্তু ইয়াত 5তম পদ 5 নম্বৰ পদ কোনটো? 1 2 3 4 5 5 নম্বৰ পদ হল 9 আৰু 6 নম্বৰ পদ হল 10। তেনেহলে আমাৰ ইয়াৰ মধ্যমা মেডিয়ানটো কি হ'ব? 5তম পদ 9 যোগ 6তম পদ 10 হৰণ 2। এটু কি হ'ব? 19 হৰণ 2। 9 2 গুণ 18 5। এতিয়া কি দেখা গ'ল? যিটো মধ্যমা ওলালো সেই মধ্যমাৰ মানটো আমাৰ যিটো তথ্য দিয়া থাকিব সেই তথ্যৰ মাজত নাথাকিবও পাৰে যদি যুগ্ম সংখ্যক হয়।
যদি যুগ্ম সংখ্যক তথ্য থাকে যেটো মধ্যমা ওলাব সেই মধ্যমাৰ মানটো এই তথ্যৰ মাজত নাথাকিব পাৰে কিন্তু যদি অযুগ্ম সংখ্যক তথ্য হয় ইয়াত যদি ছাত্র 11 জন হয় 11 জনে যদি নম্বৰ পায় ধৰা হল ইয়াত কিবা বেলেগ আৰু এটা নম্বৰ দিছো 19 দিছো আৰু একবাৰ তেনেহলে যেতিয়া আমি এটো খজাম এটো এনেকুৱা হ'ব 19 তাৰ পিছত আহিব 20 যদি অযুগ্ম সংখ্যক হয় ইয়াত আছিলে 9 ইয়াত আছিলে 10 যদি অযুগ্ম সংখ্যক হয় নিয়ম একে ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজাব লাগিব আৰু যেটো মাজৰ মান আমাৰ ইয়াত আছে কিমান n হল 11টা আছে তেনেহলে মাজৰ মানটো কি হ'ব 1 2 3 4 5 ইফালে 1 2 3 4 5 তাৰ মানে কি হ'ব এই 10 টো কি হ'ব মধ্যমা হ'ব মধ্যমা তেতে কি হ'ব 10 হ'ব তেনেহলে মনত ৰাখিব লাগিব যদি যুগ্ম হয় যুগ্ম সংখ্যক তথ্য থাকে তেনেহলে মধ্যমাৰ মানটো তথ্যৰ মাজতেই থাকিব আৰু মাজৰ মানটো হ'ব আৰু যদি অযুগ্ম সংখ্যক তথ্য থাকে তেনেহলে n/2 তম প্লাস n/2 প্লাস 1 তম পদ হৰণ 2 কৰিলে যেটো ওলাব হেতু কি হ'ব মধ্যমা হ'ব ইয়াৰ পিছত আহিল বহুলক হল মোট 11 জন ছাত্ৰৰ 20ৰ ভিতৰত গণিতৰ নম্বৰ আগৰ তথ্যখিনি লিখিছো এটা অলপ বেছি লিখিছো 20 18 19 10 11 7 8 6 4 19 তেনেহলে ইয়াত 19 টো কেইবাৰ আহিছে হাইয়েস্ট নাম্বাৰ অফ ফ্ৰিকুৱেন্সি যেটো বেছি বাৰ আহিছে যেটো বাৰম্বাৰতা বেছি এটো 3 বাৰ আহিছে তেনেহলে ইয়াত কি হ'ব বহুলক হ'ব 19 বহুলকটো কি হ'ব 19 হ'ব মধ্যমা আৰু বহুলক বুজাবলৈ মই এটা সাধাৰণ উদাহৰণ দিছো ধৰা হল ক্লাছত 3 জন ছাত্ৰ আছে A B আৰু C তিনিজনে প্ৰায় সমান জনা ছাত্ৰ এই মুঠ নম্বৰৰ যেটো গড় তাতে পাইছে 98% পাইছে A ইয়াক ফাৰ্স্ট ৰেংকটো দিছে কিন্তু B আৰু C মানা নাই B এ কৈছে যে নাই মই তোমাক এতকে বেছি জানো কাৰণ মই গণিতত 100 পাইছো বিজ্ঞানতো 100 পাইছো 98% পোৱা নাই কিন্তু গণিত আৰু বিজ্ঞানত 100 পাইছে তেনেহলে ইয়াৰ যেটো ধাৰণা এটো হ'ব কি বহুলক এটো হ'ব মাধ্যম কিন্তু সিয়ে কৈছে যে নাই মই এতকে বেছি জানো মই এতকে বেছি মাৰ্কস পাইছো কাৰণ যদি মোৰ মাৰ্কসৰ সজোৱা যায় মাৰ্কস বিলাক যদি ঊৰ্ধ্বক্ৰম বা অধক্ৰমত সজোৱা যায় তেনেহলে যেটো মাজৰ মাৰ্কস হ'ব ধৰা হল 5টা সাবজেক্ট আছে মাজৰ মাৰ্কসটো মোৰ 99 হয় মাজৰ মাৰ্কসটো কিমান হয় 99 হয় তেনেহলে মই কি পালো এতকে বেছি মই জানো বেছি পাইছো ইয়াৰ ধাৰণা হল মধ্যমা তো আশা কৰো তোমালোকৰ ক্লিয়াৰ হৈছে মধ্যমা আৰু বহুলক আমাৰ যেটো আমি টিভি সিৰিয়াল চাও সিনেমা চাও ইয়াৰ যেটো জনপ্ৰিয়তা এটো কিহৰ পৰা নিৰ্ভৰ কৰা হয় কিহৰ পৰা ওলোৱা হয় বহুলকৰ ধাৰণাৰ পৰা ওলোৱা হয় তো এনিমান ডিটেইলছ জনাৰো দৰকাৰ নাই গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেসিক কনসেপ্ট খিনি জানিলে হ'ল তো আশা কৰো মোৰ ক্লাস তোমালোকে বুজি পাই আছা যদি বুজি পাইছা এটা কমেন্ট লিখিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ ইমানেই ধন্যবাদ